মানুহে যে কয় অভাৰটেক কৰা, আমাৰ ইয়াৰ অভাৱপূৰ্তি দি দিনটো কাম কৰি এইয়া অভাৰটেক কৰিছে। আৰু ওচৰৰ ছোৱালীজনীৰ ঘৰতে ইয়াৰ বাঁহ কাটি আকৌ কিবা জেওৰা দিব নেকি, সেয়াই অভাৰটেক কৰিবলৈ চেষ্টা কৰিছে। এয়া বাঁহনিৰ মাজত বাঁহ কাটি আছে। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, মই দীপাঞ্জলি নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ উপস্থিত হৈছোঁহি। মোৰ ভিডিঅ'সমূহ চাই যাব। আজি ৰাতিপুৱাৰ পৰা ভিডিঅ' কৰা হোৱাই নাই। বৰ্তমান হাতত এতিয়া কেমেৰা দাঙি লৈছোঁ। এয়া বেংকলৈ যাবলৈ ওলাইছোঁ মই। বেংকত কিছুমান কাম আছে। এটা নতুন খবৰ আপোনালোকক দিম। সেই খবৰটো হ'ল, বেংকত যোৱাৰ পাছত দুদিনমান দেৰিকৈ পাব খবৰটো। এতিয়া মই বেংকত যাওঁ, কিছুমান কাম আছে, সেই কামবিলাক কৰিবলৈ যাওঁ। তাৰপিছতে এয়া কাপোৰ মেচিনত দি থোৱা আছে, কাপোৰখিনি মেলি লওঁ। তাৰপিছতে ঘৰত বোৱাৰীহঁত নাই, ছোৱালী স্কুল লৈ গৈছে, আজি প্ৰথম স্কুললৈ লৈ গৈছে। কাপোৰখিনি মেলি লওঁ, মেলি লৈ আপোনালোকক পুনৰ লগ পাই থাকিম। চাই থাকিব ভিডিঅ'সমূহ, শেষলৈকে ভিডিঅ'সমূহ চাব আৰু লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ খবৰ কেনেকুৱা জনাবচোন। বৰ্তমান মোৰ খবৰ ভালেই, বৰ্তমান ভালেই চলি আছে। পিছলৈ কি হয় নাজানো আৰু। সকলোৰে খবৰবিলাক লৈছোঁ, মোৰ বন্ধু বান্ধৱীসকল সকলোৰে খবৰ লৈছোঁ। মোৰ খবৰ ল'ব। মই কাপোৰকেইটা মেলি লওঁ, ঠিক আছে। পিছত আকৌ আপোনালোকক পুনৰ লগ পাই থাকিম। মই বেংকত ওপৰত উঠিছোঁ, ষ্টেট বেংকত। কিছুমান বেংকৰ প্ৰচেছ আছে, সেইবিলাক কৰি লওঁ। তাৰপিছত আকৌ আপোনালোকৰ লগত পুনৰ আকৌ আহিম। কামখিনি কৰি লওঁ দেই। বৰ্তমান আমি আছোঁ তেল ডিপুত। চাওকচোন ইমান ধুনীয়া পৰিৱেশটো তেল ডিপুৰ। সেয়া ফুল, ডালিয়া ফুল, কি সুন্দৰ পৰিৱেশটো। স্কুটিত তেল ভৰাইছোঁ। তেল ডিপুৰ এনেকুৱা সঠিক পৰিৱেশ ধুনীয়া হয় আৰু কি লাগে। ইমান এটা সুন্দৰ পৰিৱেশৰ মাজত তেল ডিপুটো আছে। চাওকচোন কিমান ধুনীয়া গ্ৰ' কৰিছে ফুলনিয়ে। বৰ্তন কৰিছে চব নাৰ্জী ফুল, ডালিয়া ফুল। ইমান এটা সুন্দৰ লাগিছে ফুলে, সঁচাকৈ মনোমোহা। বৰ্তমান তেল ডিপুত তেল ভৰাইছে আমাৰ অভানেত্ৰী। স্কুটিত তেল ভৰাইছোঁ, ভৰালে পুনৰ আকৌ আমি ৰাওনা হ'ম। কাইলৈ ভাগৱত পাঠ আছে, ভাগৱত পাঠৰ কাৰণে আমাৰ ঘৰৰ সদস্যসকলে ইয়াৰ চোতাল মুচি আছে। চবেই সেই টিকলিজনীও মুচি আছে ডাঙৰৰ লগতে। চবেই মিলি জুলি চোতাল মোচাত লাগি আছে। এয়া কাইলৈ আমাৰ ঘৰত ভাগৱত পাঠ আছে যে, তাৰ কাৰণে চবেই মিলি জুলি আলু কাটি আছে। মিলি জুলি আলু কাটিছোঁ। বোলে ৰাইজে নখ জোকাৰিলে নৈ বয়। ইমানখিনি ৰাইজ আছে যেতিয়া নখটো জোকাৰি দিব নৈ ববই। এই আলুগুটি হয়নে নহয়? আৰু ভাগৱতৰ ঈশ্বৰৰ মহিমা আছে। কাটিবলৈ কেইঘণ্টা লাগিছে। এই আলু কাটিমেই, কাৰণ এতিয়াৰ পৰা ভিডিঅ'টো বনালেহে কাইলৈ আকৌ সম্পূৰ্ণ হ'ব। আলু কাটি হোৱাৰ পিছত এয়া আমাৰ আকৌ বেলেগ চব্জি কৰিছোঁ, পাত চব্জি। এয়া হৈছে বন্ধাকবি, ফুলকবি, ৰঙালাও, আৰু এইফালে আছে মূলা, গাজৰ, সকলো মিক্স এটা চব্জি হ'ব। সকলোখিনি ঘৰৰ মানুহে বহি এয়া চব্জি কাটি আছোঁ কাইলৈ ভাগৱতৰ কাৰণে। স্কিপ নকৰাকৈ চাই থাকিব। ভকত আদৰণি হৈ আছে। আজি আমাৰ ঘৰত ভাগৱত পাঠৰ পূৰ্ব আৰম্ভণি হৈছে। ভকত বৈষ্ণৱক আদৰণি কৰি অনা হৈছে। সকলো ভকত বৈষ্ণৱক আদৰি কৰি তেখেতলোকৰ আসন গ্ৰহণ কৰিবৰ কাৰণে জনোৱা হৈছে। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। আজি মই নতুন এটা ভিডিঅ' লৈ মই দীপাঞ্জলিয়ে
মোৰ নতুন ভিডিঅ'লৈ সকলো ভিউৱাৰ্ছকে স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰত ভাগৱত পাঠ আয়োজন কৰা হৈছে। এই ভাগৱত স্থলীত ভকত বৈষ্ণৱ আহি ভৰি পৰিছেহি। চৌপাশে সকলো দিশৰ পৰা ভকত বৈষ্ণৱ আহি পেলাই ভাগৱত পাঠলৈ আহি ভৰি পৰিছেহি। আপোনালোকক কিছু কিছু অংশ দেখাবলৈ চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'সমূহ শেষলৈকে আৰু স্কিপ নকৰাকৈ চাব দেই শেষলৈকে ভিডিঅ'সমূহ। আজি ভাগৱতৰ অংশ কিছু কিছু অংশ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। মই গা ধুই আহি পুনৰ চাহ একাপ খালোঁ, খাই ৰুটি খালোঁ। বাইদেৱে মই ৰুটি খাই লৈ এতিয়া ভাগৱত পাঠৰ কাৰণে যাওঁ অকণ আগবাঢ়ি। চাই থাকিব ভিডিঅ'সমূহ শেষলৈকে। এয়া মূৰত ভাগৱত ভাৱ লৈ আহি আছে, সকলো আগবাঢ়িছে। রাম কৃষ্ণ হরি রাম হরি রাম 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 হরি রাম 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 হরি রাম 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 হরি রাম 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 কৃষ্ণ রামেণ ভাগৱতৰ ৰুটি মনোহৰ ৰমাল সতীশ বৰ্ণ শ্যামক নানাবিধ মূৰ্তি ধৰি ও সৃষ্টি সৃষ্টি কৰন্ত পলয় নমো নমো ভগৱন্ত এ অনাদি অনন্ত সন্ত ও নিত্য নিৰঞ্জন নিৰাকাৰ তজুদুয় চৰণতে পৰি পৰি দণ্ডৱতে ও কৰো কোটি কোটি নমস্কাৰ ৰাম হয়ুক প্ৰসন্ন স্বামী তোমাৰ চৰিত্ৰ আমি মূঢ় হৈয়া চাহু বৰ্ণাহিলাক ৰাম মাটিৰ কোলাত বহি যেন আকাশ
শিশু হাত মেলে ধৰি মাক ৰাম সেই ভাবে ময়ো মূঢ় ইটো ভাগৱত গুৰ চাৰি জাতি চাৰি আশ্ৰমী নোহাতি ধৰ্মশীল দানৱ তীৰ্থগামী কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভদাপদ কমলৰ এ দাসৰু দাস ত্ৰাণ দাস ভৈলো আমি এ দাসৰু দাস ত্ৰাণ দাস ভৈলো আমি ওম নমো ভগবতে বাসুদেবায় ওম নমো ভগবতে বাসুদেবায় জন্মাদৈস্য যদন্নয়া হিতারতা স্বর্থে স্বভিজ্ঞসরা তেনে ব্রহ্ম হৃদয়াদি কবয়ে ময়িহন্তি যৎসুরয় তেনুবারিমিদং যথা বিনিময়োऽত্র তিসর্গু অমৃষা সৈতুহিরলুব্ধতে অত্র পৃথিবী সুসুজুভিতজ্জনা নিগম কল্পতরুর্গলিতং ফলচূকম খদ অমৃতং দ্রবা সংযুতং প্রিয়ত ভাগবত রসমালয়ং মোহ রসিকা ভুবি ভাবকা হরি রাম রাম অমোহ রসিকা ভুবি ভাবকা হরি রাম আলোচনা অনুষ্ঠানত উপস্থিত তথা উপবিষ্ট নৰৰূপী নাৰায়ণ সদৃশ ভকত প্ৰাণ বাপ বান্ধৱ সমস্ত মাতৃস্বৰূপাই সমস্ত উঠোতে বহুতে অহৰ্নিশে কেৱল পুৰুষীৰ ওপৰত লগতে লাগি আছে পুৰুষে কি খাই ভাল পায় পুৰুষে কি কৰি ভাল পায় পুৰুষী কলৈ যায় গৈ ভাল পায় তাক মানে পুৰুষে সন্তুষ্ট কৰাটোৱে তেওঁ মূল কৰ্তব্য বুলি ভাবি আছে গতিকে এনেকুৱা ধৰণৰে তেওঁ পৰিচালিত